সমস্যা মানে মোৰ দেউতাৰ সম্পত্তি লৈ সমস্যা যে মোৰ যিখিনি দেউতাৰ সম্পত্তি যিহেতুকে মই অধিকাৰী হিচাপে মোৰ সম্পত্তি মোৰ দেউতাৰ সম্পত্তি মোৰ নামত হ'ব লাগিছিল। মোৰ ভাইও নাই, ভণ্টিও নাই, ককাইও নাই, কোনো নাই, দাদা খুৰা কোনো নাই। এতিয়া মানে মোৰ যিটো মোৰ দেউতাৰ সম্পত্তি 26 নম্বৰ দাগ 30 নম্বৰ পাট্টা, সেই মাটিটো দুষ্মন্তই কেনেকে উঠাই ল'ল অংশীদাৰী হিচাপে সোমাল মই সেইটো নাজানো। একো নহয়, সম্পূৰ্ণ বাহিৰা মানুহে হয়। তেওঁ মানে মোৰ দেউতাৰ যিটো সম্পত্তি আছিল 26 নম্বৰ দাগ 30 নম্বৰ পাট্টা সেই তেওঁৰ নামত উঠাই লৈছে দুষ্মন্ত ৰাভা। কেনেকে ল'ল মই সেইটো নাজানো। চাৰ্কল অফিচত বাৰে বাৰে আমি গেলো যে কোনো অফিচাৰে বা মণ্ডলে আমাক কোনো সুবিধা নিদিয়ে, কথা নাপাতে আৰু হিয়াৰিঙো ল'ল। সেই সৈতে তো হিয়াৰিং লোৱাটো আমাৰ কোনো এটা সুবিধা কৰি নিদিল। আছিলোঁ আমি 2টা হিয়াৰিং লৈছে, 2টা হিয়াৰিঙতো আছোঁ আমি উপস্থিত। কিন্তু তাৰ মাজতো আমাৰ এবচেণ্ট দুখাই থকাতে এটা হিয়াৰিঙৰ কপি ওলাইছে, অৰ্ডাৰ কপি ওলাই পেলাই তাতে ঘৰ বান্ধি লৈছে। তো কেনেকে কি কপি ওলাল, কেনেকে অৰ্ডাৰ কপি ওলাল আমি সেইটোও নাজানো। সুধিছিলোঁ মই, তেওঁ কৈছে যে তাহাঁতৰ আঠলেচা মাটি আছিল কিন্তু তাহাঁত কিনা বুলিও উল্লেখ নাই, তাহাঁতে অংশীদাৰ সূত্ৰে সোমাইছে। কেনেকে অংশীদাৰ সূত্ৰে সোমাইছে কাৰণ সেইটো আমাক তেখেতেও ভালকে নকয়, নুবুজায়। এই মণ্ডলে এজিচি অফিচে কৈছিল যে হিয়াৰিং ল'ব লাগিব বুলি কৈছিল, হিয়াৰিঙো ল'ল। হিয়াৰিঙতো গেলো আমি 2টা হেৰিতো কৈছিল যে পাছত যিটো যদি চৰকাৰী মাটি হয় হেৰিত সোমাব দিছিলে, বসুন্ধৰাত সোমাব দিছিলে। পিছত বসুন্ধৰাত সোমাব দিয়াৰ পাছতো যিজন বাইদেউ আছিলে তাৰ সেই বাইদেউজনী আমাক নকৰিল সেইটো কামটো। এবচেণ্ট দুখাই পেলাই তাহাঁতৰ এটা অৰ্ডাৰ কপি ওলাই দিছে যে তাহাঁতৰ এবচেণ্ট আছে, যে হিয়াৰিঙত উপস্থিত নাই, তাহাঁতৰ প্ৰেজেণ্ট নাই, এবচেণ্ট হৈ আছে তাহাঁতৰ বুলি পেলাই। নেতেন এইটো বেৰাটো তাহাঁতে আমাৰ বেৰাটো ভাঙি তাতে নতুনকে এইটো লগাই দিছে। 7 তাৰিখে দিছে, ইলেকশ্যনৰ দিনাখন 7 তাৰিখে দিছে। নাছিল মানে আমি প্ৰায় 5:30 বজাত আহিলো, আহাতে দেখা পাইছো তাহাঁতে প্ৰায় আধা হোৱাই কৰিছে বেৰাটো। নতুন বেৰা দিছে, নতুনকে দখল কৰিছে। এইটো বিচাৰো মানে তাহাঁতৰ যিটো মাটি, তাহাঁতৰ যিটো নাম সোমাইছে, আমাৰতো কোনো অংশীদাৰী নহয়, সেইটো মই কৰ্তন কৰাৰ কাৰণে যিহেতুকে মই একমাত্ৰ সন্তান হিচাপে দেউতাৰ মোৰ সেইটো মোৰ অধিকাৰটো মোক লাগে। আমিও ব্যৱহাৰ কৰোঁ। এইবাৰ জোৰ জবতকে তাহাঁতে চুৰ কৰি পাৰি দিছে তামোলটো, চুৰ কৰি পাৰি নিছে। গম নাপালো, আমি প্ৰতি বছৰ আমিয়ে পাৰো, পাৰা পাছত তাহাঁতে এই বছৰ এইবাৰ কিন্তু কোনো ফালে সহায় নাপালো। আমি জাবৰ থানাত জনাইছো, থানাত জনাইছো, কোনো ফালে আমি সঁহাৰি নাপালো। সহায় নোপোৱাৰ কাৰণটো কি ভাবে আপোনালোকে? এতিয়া কি বুলি কম আমি, হয়তো তাহাঁতৰ পইচা পাতি আছে, চাকৰি কৰা মানুহ, আৰ্মি চাকৰি কৰে, তেখেতসকলে হয়তো কিবা এটা চক্ৰান্ত কৰিব পাৰে। আমি হৈছে দুখীয়া মানুহ, দুখীয়া পৰিয়ালৰ মানুহ, আমি একো সহায় দিব নোৱাৰো। সমস্যা মানে মোৰ দেউতাৰ সম্পত্তি লৈ সমস্যা যে মোৰ যিখিনি দেউতাৰ সম্পত্তি যিহেতুকে মই অধিকাৰী হিচাপে মোৰ সম্পত্তি মোৰ দেউতাৰ সম্পত্তি মোৰ নামত হ'ব লাগিছিল। মোৰ ভাইও নাই, ভণ্টিও নাই, ককাইও নাই, কোনো নাই, দাদা খুৰা কোনো নাই। এতিয়া মানে মোৰ যিটো মোৰ দেউতাৰ সম্পত্তি 26 নম্বৰ দাগ 30 নম্বৰ পাট্টা, সেই মাটিটো দুষ্মন্তই কেনেকে উঠাই ল'ল অংশীদাৰী হিচাপে সোমাল মই সেইটো নাজানো। একো নহয়, সম্পূৰ্ণ বাহিৰা মানুহে হয়। তেওঁ মানে মোৰ দেউতাৰ যিটো সম্পত্তি আছিল 26 নম্বৰ দাগ 30 নম্বৰ পাট্টা সেই তেওঁৰ নামত উঠাই লৈছে দুষ্মন্ত ৰাভা। কেনেকে ল'ল মই সেইটো নাজানো। চাৰ্কল অফিচত বাৰে বাৰে আমি গেলো যে কোনো অফিচাৰে বা মণ্ডলে আমাক কোনো সুবিধা নিদিয়ে, কথা নাপাতে আৰু হিয়াৰিঙো ল'ল। সেই সৈতে তো হিয়াৰিং লোৱাটো আমাৰ কোনো এটা সুবিধা কৰি নিদিল। আছিলোঁ আমি 2টা হিয়াৰিং লৈছে, 2টা হিয়াৰিঙতো আছোঁ আমি উপস্থিত। কিন্তু তাৰ মাজতো আমাৰ এবচেণ্ট দুখাই থকাতে এটা হিয়াৰিঙৰ কপি ওলাইছে, অৰ্ডাৰ কপি ওলাই পেলাই তাতে ঘৰ বান্ধি লৈছে। তো কেনেকে কি কপি ওলাল, কেনেকে অৰ্ডাৰ কপি ওলাল আমি সেইটোও নাজানো। সুধিছিলোঁ মই, তেওঁ কৈছে যে তাহাঁতৰ আঠলেচা মাটি আছিল কিন্তু তাহাঁত কিনা বুলিও উল্লেখ নাই, তাহাঁতে অংশীদাৰ সূত্ৰে সোমাইছে। কেনেকে অংশীদাৰ সূত্ৰে সোমাইছে কাৰণ সেইটো আমাক তেখেতেও ভালকে নকয়, নুবুজায়। এই মণ্ডলে এজিচি অফিচে কৈছিল যে হিয়াৰিং ল'ব লাগিব বুলি কৈছিল, হিয়াৰিঙো ল'ল। হিয়াৰিঙতো গেলো আমি 2টা হেৰিতো কৈছিল যে পাছত যিটো যদি চৰকাৰী মাটি হয় হেৰিত সোমাব দিছিলে, বসুন্ধৰাত সোমাব দিছিলে। পিছত বসুন্ধৰাত সোমাব দিয়াৰ পাছতো যিজন বাইদেউ আছিলে তাৰ সেই বাইদেউজনী আমাক নকৰিল সেইটো কামটো। এবচেণ্ট দুখাই পেলাই তাহাঁতৰ এটা অৰ্ডাৰ কপি ওলাই দিছে যে তাহাঁতৰ এবচেণ্ট আছে, যে হিয়াৰিঙত উপস্থিত নাই, তাহাঁতৰ প্ৰেজেণ্ট নাই, এবচেণ্ট হৈ আছে তাহাঁতৰ বুলি পেলাই। নেতেন এইটো বেৰাটো তাহাঁতে আমাৰ বেৰাটো ভাঙি তাতে নতুনকে এইটো লগাই দিছে। 7 তাৰিখে দিছে, ইলেকশ্যনৰ দিনাখন 7 তাৰিখে দিছে। নাছিল মানে আমি প্ৰায় 5:30 বজাত আহিলো, আহাতে দেখা পাইছো তাহাঁতে প্ৰায় আধা হোৱাই কৰিছে বেৰাটো। নতুন বেৰা দিছে, নতুনকে দখল কৰিছে। এতিয়া আপুনি কি বিচাৰে? এইটো বিচাৰো মানে তাহাঁতৰ যিটো
মাটিৰ হাতত যিটো নাম সোমাইছে আমাৰতো কোনো অংশীদাৰী নহয় সেইটো মই কৰ্তন কৰাৰ কাৰণে যিহেতুকে মই একমাত্ৰ সন্তান হিচাপে দেউতাৰ মোৰ সেইটো মোৰ অধিকাৰটো মোক লাগে আমিও ব্যৱহাৰ কৰোঁ এইবাৰ জোৰ জবত কেইটাতে চুৰ কৰি পাৰি দিছে তামোলটো চুৰ কৰি পাৰি নিছে গম নাপালো প্ৰতি বছৰ আমিয়ে পাৰো পাৰা বছৰ তাহাঁতে এই বছৰ এইবাৰ কিন্তু কোনোফালে সহায় নাপালো আমি জাবৰ থানাত জনাইছো ভকত থানাত জনাইছো কোনোফালে আমি সহায় নাপালো সহায় নোপোৱাৰ কাৰণটো কি ভাবে আপোনালোকে এতিয়া কি বুলি কম আমি হয়তো তাহাঁতৰ পইচা পাতি আছে চাকৰি কৰা মানুহ আৰ্মি চাকৰি কৰে তেখেতসকলে হয়তো কিবা এটা চক্ৰান্ত কৰিব পাৰে আমি দুখীয়া মানুহ দুখীয়া পৰিয়ালৰ মানুহ আমি একো সহায় দিব নোৱাৰো